আবে ইয়াৰ আমি চোন জংঘলৰ ভিতৰত সোমাই গ'লো বাহিৰলৈ যোৱা ৰাস্তা চিনি পামতো তইও যে কথা কিছুমান কোৱা আৰু দেই আৰে বাহিৰলৈ যোৱা ৰাস্তা কিয় চিনি নাপাম আকৌ আমি নহয় মানে ইমান ডাঙৰ জংঘল ন তেনেকুৱাকৈ যদি আমি ইয়াত হেৰাই যাওঁ তোৰ নিচিনা দৰপোক আৰু নাই আৰু পাই তই অলপ বেছিকৈ ভয় কৰা হ'ব দে বল নিজৰ নিজৰ কামত লাগি যা ঐ মোৰ পিছ কিন্তু নেৰিবি দেই হ'ব দে গোসানী তোৰ পিছ নেৰো আমি ৱাও সো নাইচ তহঁতে ৰৈ থাকচোন দেই মই ফটো কিবি মাৰো অ'কে ঠিক আছে ঐ কাম এটা কৰোঁ ব'ল কি কাম ন মনে মনে আমি পলাই দিওঁ ব'ল মানে অলপ ছাইডত ৰৈ থাকিম তাই ভয় কৰে নে নকৰে চাওঁ ধেই পাগল হৈছে নেকি তাই কেনেকুৱা তই নাজানো তাই অলপতে ভয় কৰে আৰু যদি চিঞৰ বাখৰ লগাই দিয়ে তেতিয়া কি হ'ব আৰে একো নহয় ব'ল টিনাক কোৱা না অলপ আঁতৰি আহিবলৈ টিনা টিনা কি হ'ল ন এই লগত পেং এটা কৰিম বুলি কৈছে কি পেং মানে ভয় খুৱাম বুলি কৈছে আমি অলপ দূৰত যাই ৰৈ দিওঁ ধেই তাই ভয় কৰিব আৰে একো নহয় আনা অ'কে ঠিক আছে বল ফটো ধুনীয়া আহিছে কিন্তু দেই তহঁতৰ ভাল লাগিছেনে কি হ'ল আকৌ তহঁতৰ মাতটো নাইকিয়া হ'ল যে আৰে ইহঁত নাই যে ক'ত গ'ল ইহঁত মই ইহঁতক কৈছিলে মোক এৰি নাযাবলৈ কাৰণে কিন্তু ইহঁতে মোক এৰি থৈ গ'ল কি কৰিম আৰু এতিয়া মই অকলে এই জংঘলখনত টিনা মীনা মিন্ময় ক'ত আছে তহঁত মাত দে না ঐ তাইচোন বৰকৈ ভয় খাইছে ওলাই যাওঁ নেকি এই অলপতো ভয় খাবলৈ দে তেতিয়াহে আমাৰ প্ৰেংকটো ছাকচেছফুল হ'ব মোৰচোন বেয়া লাগিছে তাইলৈ তাকেইতো ব'ল নাচাই আহোঁগে মাতটো নাইকিয়া হ'লে তাই অঁ ঠিক আছে ব'ল মানুহজনীওচোন সেইখিনি জেগাৰ পৰা নাইকিয়া হ'ল ৰাজশ্ৰী ক'ত আছে তই মাত দে না ৰাজশ্ৰী ঐ ক'ত গ'ল বে কি কৰিম এতিয়া আমি ইয়াততো ফোন কৰিবলৈ নেটৱৰ্কো নাপায় তাকেইতো মোৰ কিন্তু বৰ ভয় লাগিছে তাইক যদি কেনেবাকৈ বিচাৰি নাপাওঁ তাই ঘৰৰ মানুহক কি ক'মগৈ লাহে লাহে সন্ধিয়া হ'বলৈ ওলাইছে ইয়াত আৰু থাকিব নোৱাৰি কিন্তু আমি তাইক নোলোৱাকৈতো যাব নোৱাৰোঁ ফাৰ্ষ্টতে নিজে বাচি লওঁ তাৰপিছত কিবা এটা কৰিব লাগিব কি কৰিবি এইবোৰ চব তহঁতৰ কাৰণে হৈছে প্ৰেংক কৰ চাহ টিনা এইবোৰ কথা কাৰো আগতে নকবি নহ'লে কিন্তু আমাক ঘূৰাই নেৰিব আমাক কেছ দি দিব কোনোবাই সুধিলে কবি ৰাজশ্ৰী ক'ত গ'ল আমি নাজানো বুলি কবি নহ'লে কিন্তু আমি তিনিটাই ফচিম সেইটো কথা মনত ৰাখিবি ব'ল এতিয়া এইখন জংঘলৰ পৰা ওলা ইয়াত আৰু বেছি দেৰি থাকিব নোৱাৰি যদি তাইক কিয় হেৰুৱাই লৈছিলি এতিয়া যদি তাইক কোনোবাই খাই পেলাই জীৱ জন্তুৱে তেতিয়া আমি কি উত্তৰ দিম আৰু তই পাগল হৈছ নেকি তাই ঘৰৰ মানুহক ক'লেই হ'ল আমি নাজানো বুলি কেনেকৈ ক'ম তাই আমাৰ ঘৰলৈ আহোঁ বুলি আহিছিল তই কৈ দিলেই হ'ল ন আমাৰ ঘৰত অহা নাই বুলি ক'ত গ'ল নাজানো বুলি মই আৰু তহঁতৰ লগতে নাহোঁ তহঁত বন্ধুৰ নামত কলংক তোৰ যদি এই জংঘলখনত থাকিবলৈ মন আছে তেনেহ'লে তই থাক আৰু বাচিবলৈ মন আছে যদি তেনেহ'লে আমাৰ লগত ব'ল অঁ ঠিকেই কৈছে মিন্ময় যাওঁ যদি ব'ল এইটো ৰাস্তাত দিনত আহিবলৈ ভাল ৰাতি আহিবলৈ ভয় লাগে তাকেইতো সোনকালে বজাৰকেইটা কৰি আনগৈ ব'ল সন্ধিয়া হোৱাৰ লগে লগে ভয় লাগিব ঠিক আছে আৰে তই ৰৈ গ'লি যে দেখা নাই নেকি আগত ছোৱালী এজনী পৰি আছে কি ছোৱালী অঁ ছোৱালী চাওঁ মই চাওঁ হয়তো কিন্তু এই ইয়াত কেনেকৈ পৰি থাকিল কেনেবাকৈ এক জংঘলীয়া জীৱ জন্তুৱে মাৰি পেলোৱা নাইতো তাকেতো ওচৰলৈ যাবলৈ ভয় লাগিছেচোন চাচোন চা মৰিলেনে জীয়াই আছে তই আনা মোৰ ভয় লাগে অবে এইচোন জীয়াই আছে কি জীয়াই আছে অঁ জীয়াই আছে এই মৰা নাই কোনো জীৱ জন্তুৱে পোৱা নাই সেইকাৰণে এতিয়ালৈকে জীয়াই আছে নহ'লেতো কেতিয়াবাই মৰিলে হয় পিছে এতিয়া কি কৰিবি মানে ইয়াত অকলে এৰি থৈ যাব নোৱাৰো নহয় কিন্তু ইমান জংঘলত আহিল কেনেকৈ আহিছিল চাগে ফটো তুলিবলৈ এয়া কেমেৰা দেখা নাই পৰি আছেচোন ইমান জংঘলতোনো কোনোবাই ফটো তুলিব আহেনে এই চহৰীয়া মানুহবোৰ এনেকুৱাই ভয় ভীত একো নাই অকলেনো ছোৱালী মানুহজনী আহিব পাৰেনে তাই সম্ভৱ অকলে অহা নাছিল তাইৰ লগত আৰু কোনোবা আহিছিল তাই চাগে বাট হেৰাই গ'ল সেইকাৰণে ইয়াত বেহুচ হৈ পৰি গ'ল তই ঠিকেই কৈছ এতিয়া কি কৰিবি তই কাম এটা কৰ কি কাম তই তোৰ ঘৰলৈকে লৈ যা মানে তোৰ ঘৰত মানুহ নাই ন তোৰ মা আৰু তইহে আমাৰ ঘৰৰ গোটেই জইণ্ট ফেমিলি এইটো ৰাখিব নোৱাৰিম মই তই ৰাখগে যা কিন্তু মোৰ মা বা কি কয় একো নকয় যা বেলেগক সহায় কৰিলে একো নকয় মইতো লৈ যাব পৰা হৈ লৈ গ'লোহে কিন্তু আমাৰ ঘৰত জইণ্ট ফেমিলি থকাৰ কাৰণে নিব নোৱাৰোঁ আমাৰ নিজৰে খোৱাৰ অসুবিধা আৰু পোহপাল দিলে আৰু মোক ঘৰৰ পৰাই খেদিব সেইকাৰণে মই নিনো ঠিক আছে বাৰু মই লৈ যাম দে তাইক কিন্তু এতিয়াতো তাই সাৰ পোৱা নাই ন কেনেকৈ লৈ যাম দাঙি লৈ যা ঠিক আছে ব'ল লৈ যাওঁগে ঠিক আছে ব'ল মই ক'ত আছোঁ এইটো কাৰ ঘৰ কোনে লৈ আহিলে মোক ইয়াত অঁ তুমি সাৰ পালা কোন হয় আপুনি আৰু মোক ইয়াত কোনে লৈ আহিল তোমাক ইয়াত মোৰ ল'ৰাটোৱে লৈ আহিছে কিন্তু কিয় মোৰ লগৰবোৰ ক'ত গ'ল তুমি জংঘলত বেহুচ হৈ পৰি আছিলা আৰু তোমাৰ লগৰ কোনোচোন নাই তোমাৰ লগত তুমি অকলে পৰি আছিলা বোলে তাত
সেইকাৰণে তোমাক দাঙি আনি ইয়ালৈ লৈ আহিল। মই ইয়াত এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। বলক মোক থৈ আহকগৈ। মই তোমাক কেনেকৈ থৈ আহিব পাৰোঁ? না মই তোমাৰ ঘৰ চিনি পাওঁ, না মই তোমাৰ মা দেউতাক চিনি পাওঁ, কাকো চিনি নাপাওঁ। মই চিনি পাওঁ। কিন্তু তুমি চিনি পালে হ'ব জানো? টকাটো লাগিব যাবলৈ কাৰণে। আমাৰ হাতত ইমানবোৰ টকা নাই। তোমাক যে চহৰত থৈ আহিম, কেইদিনমান ইয়াতে থাকা। মোৰ ল'ৰাটো যদি কাম কৰে, সেয়া পইচা গোটাই গোটাই সি তোমাক থৈ আহিব পাৰিব। কিন্তু এতিয়া ঘপককৈ তোমাক থৈ আহিব নোৱাৰোঁ। আমি একেবাৰে দুখীয়া মানুহ, খাবলৈ কাৰণে একো নাই। চেট, কি কৰিম এতিয়া বাৰু মই? মোৰ মোবাইলটো তাত হেৰুৱালোঁ। কাম এটা কৰিব পাৰিব নেকি? কি কাম? মানে ফোন এটা কৰিব পাৰিম নেকি? ফোন কৰিবলৈ আমাৰ ইয়াত নেটৱৰ্কে নাপায়। সেইকাৰণে এইখন গাঁৱৰ মানুহে ফোনেই নিকিনে। কি জেগাত ফচিলোঁ আহি মই? একো এতিয়া উপায় নাই। ঘৰলৈ যদি ফোন কৰি দিয়া হয়, ঘৰৰ মানুহে মোক নিবলৈ আহিলেই হয়। কিন্তু এতিয়া সেইটোও নহ'ল। মা তই আহিলি? আহিলোঁ। তাই ভালে আছেনে? তাই ভালে আছে। তাই ঘৰলৈ যাওঁ বুলি কৈছে। কিন্তু আমাৰ হাততো ইমান টকা নাই ঘৰলৈ যাবৰ কাৰণে। সেইকাৰণে তাইক 2 দিনমান ইয়াতে থাকিব দিছোঁ। যেতিয়াই টকা হয় তেতিয়াই তাইক থৈ আহিবিগৈ। ঠিক আছে মা। মই ইয়াত কেনেকৈ থাকিম? ইয়াতচোন ফেন এখনো নাই। গৰমত মৰিব লাগিব। আমাৰ বিচনী আছে নহয়, বিচনী বিচিব পাৰিবা তুমি। অ' মাই গড, মই সঁচাকৈ মৰি যাম। ইহঁতকেইটাক নহয় মই পালে এনেকুৱা দিম। মোক ক'ত ফচাই থৈ গ'ল? ৰাজশ্ৰী দেউতাকে ফোন কৰিছেচোন। কি ক'ম বাৰু এতিয়া মই? এইকেইটাতো মিছা কথা ক'বলৈ কৈছে। মিছা কথাকে কৈ দিওঁ নেকি? হেল্ল', হয় আংকল, কওকচোন। ৰাজশ্ৰী তোমাৰ লগত আছেনে? ৰাজশ্ৰী মোৰ লগত নাই নহয়। ৰাতিপুৱাচোন কৈ থৈ গৈছিলে তোমালোকৰ ঘৰলৈ যাওঁ বুলি। কি? তাই আমাৰ ঘৰলৈ আহোঁ বুলি আহিছিলে নেকি? কিন্তু মইতো ঘৰতে আছোঁ। তাইচোন অহাই নাই। তাই যদি তোমালোকৰ ঘৰলৈ যোৱা নাই, ক'লৈ গ'ল তাই? মই নাজানো নহয় আংকল। আপুনি বেলেগক ফোন কৰি পেলাই সুধি চাওকচোন। ঠিক আছে, হ'ব বাৰু। তুমিও কিবা খবৰ পালে কৈ দিবা। ঠিক আছে, হ'ব। ভাল বাচিলোঁ। এতিয়া বাৰু মিছা কথা কৈ দিলোঁ। এইজনী ওলাই নে নোলাই বা? যদি নোলায়, যদি পুলিচ কেছ দি দিয়ে, তেতিয়া কি হ'ব? মোৰ কিন্তু বৰ ভয় লাগিছে। মই ইহঁতকেইটাৰ লগত নোযোৱা হয় ভাল আছিল। গৈ পেলাই এনেই ফচিলোঁ। তাই যদি টিনাহঁতৰ ঘৰত যোৱা নাই, তেনেহ'লে গ'লে ক'ত? তুমি নিজৰ মাকজনী হৈ পেলাই নিজৰ ছোৱালীজনী ক'ত গৈছে সেইটো কথা নাজানা? মই সঁচাকৈ কৈছোঁ, তাই টিনা ঘৰত যাওঁ বুলি ওলাই গৈছিল। কিন্তু তাই টিনা ঘৰত গৈছে নে নাই সেইটো কথাহে নাজানো। আৰু তাইনো মোক কিয় মিছা কথা ক'ব? আৰু বেলেগৰ নাম কৈছিল নেকি? নাই, অকল টিনা নামে কৈছে। এইটো উত্তৰ টিনাহঁতৰ ঘৰত গ'লেই ওলাব। তাকেই। আপুনি এবাৰ গৈ আহিবচোন। তাইৰ মাককো সুধি আহিব গৈছিলে নে নাই। ঠিক আছে। আণ্টি, কি কৰি আছে এয়া? এয়া চাউল জাৰি আছোঁ। ৰাতিলৈ ভাত খাব লাগিব যে, নহ'লে ভাত খাম কেনেকৈ? ময়ো কৰিব পাৰিমনে? তুমি পাৰিবা জানো? আপোনাক দেখি কিবা এটা ভাল লাগিছে। দিয়কচোন, মই এবাৰ কৰি চাওঁ। ঠিক আছে, আহা বহাহি। ঠিক আছে আণ্টি, মই পাৰিছোঁনে? এনেকৈ নধৰিবা, ডলাখন অলপ ভালকৈ ধৰা। অ'কে, ঠিক আছে। এনেকৈ হৈছে বাৰু? হৈছে। এতিয়া যাৰা। একচুৱেলি আমাৰ ঘৰত এইবোৰ কাম কৰিয়ে নাপাওঁ। আৰু আমাৰ মাহঁতে এনেকুৱা কাম নকৰে। আপোনালোকৰ গাঁৱত এইবোৰ কাম কৰে ন? আমাৰ গাঁৱত এইবোৰ কাম কৰে আকৌ। আমাৰ ধান জাৰিব লাগে, চাউল জাৰিব লাগে। আমাৰ তেনেকুৱা নহয়। আমাৰ পেকেট চাউল আনে যে, তেনেকৈ ভালকৈ ধুই লওঁ আৰু তেনেকৈ খাওঁ আমি। ইমান কষ্ট কৰি থাকিব নালাগে। গাঁৱৰ মানুহবোৰে বহুত কষ্ট কৰিছোঁ। কষ্ট নকৰিলে ভাত খাব পাব জানো? সেইকাৰণে কৰিব লাগিব। আণ্টি, মই এবাৰ আপোনালোকৰ গাঁওখন ফুৰিবলৈ বিচাৰোঁ। আপুনি মোক ফুৰাবলৈ নিবনে? মোৰ লগত কিয় যাব লাগে? আমাৰ ইয়াক ক'লেই হৈচোন। ই তোমাক গাঁওখন গোটেইখন ফুৰাই দিব। হয় নেকি? তেনেহ'লে আপুনি কৈ দিয়কচোন। মোৰ বৰ মন যায় গাঁওখন ফুৰিবলৈ। ঠিক আছে, নহ'লে তুমি আবেলি ওলাই থাকিবা। মই তাক কৈ দিম। হ'ব। তোমাক কথা এটা কওঁনে? কোৱা। তোমালোকৰ গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল, বহুত ভাল মনৰ মানুহ। আমাৰ টাউনত হোৱা হয় এনেকৈ অচিনাকি ছোৱালী এজনী এতিয়াও ঘৰত নৰখালে হয় আৰু চাকৰৰ নিচিনা ট্ৰিট কৰিলে হয়। কিন্তু তোমালোকৰ ঘৰত ইমান ধুনীয়াকৈ ৰাখিছে, ইমান মৰমত ৰাখিছে মোক। আণ্টিয়ে যে একো এটা কৰিবলৈ নিদিয়ে মোক। আৰু তোমালোকৰ গাঁওখন ইমান ধুনীয়া, বহুত ভাল লাগি গৈছে মোৰ থাকি। ঘৰলৈচোন যাবলৈ মনতে নপৰা হ'ল। যাবতো লাগিবই ন, তোমাৰ মা দেউতা আহিলে। তাকেইতো, যাবতো লাগিবই। কিন্তু মোৰ ইয়াত থাকি বহুত ভাল লাগিছে। তালৈ গ'লে তোমালোকক বহুত মিছ কৰিম, বিশেষকৈ আণ্টিক। হয় নেকি? হয় আকৌ, ইমান মৰম কৰিছে মোক। তোমালোকৰ ঘৰ চাগে বহুত ধুনীয়া ন? হয় বাৰু, মোৰ পাপাই জব কৰে যে। ঠিকে আছে দিয়া। তুমি চাগে ইয়াত থাকি অশান্তি পাইছা। আমাৰ ঘৰটো ইমান সৰু, তাতে আকৌ কেঁচা ঘৰ। এই 2 দিন থাকোঁতে আমনিয়ে লাগিছে চাগে তোমাৰ। প্ৰথম দিনা অলপ আমনি লাগিছিল, কিন্তু এতিয়া এডজাষ্ট কৰি লৈছোঁ। পাৰিছোঁ থাকিবলৈ। মোৰ তাত মাটিত খোৱা অভ্যাস নাই, ইয়াত মাটিত খুৱাইছোঁ। আমি তাত তোমাৰ গা ধুওঁ, ইয়াত কলত গা ধুইছোঁ। এইবোৰে চেঞ্জ হৈছে আৰু কিবা এটা নতুনো কৰিব মন যায় দিয়াচোন। কিমানো একেখিনিকে কৰি থাকিম আৰু। তাকে। ব'লা নহ'লে এতিয়া কৰি থাকোঁ। ঠিক আছে ব'লা। টিনা। আৰে আপুনি আহক, ভিতৰলৈ আহক। টিনা আছেনে? আছে, ভিতৰতে আছে। কিবা কাম আছিলে নেকি? মই কথা এটা সুধিবলগীয়া আছিল, আপোনাকে সুধিছোঁ। সোধকচোন, কি কথা? মানে আমাৰ ৰাজশ্ৰী পৰহি ইয়ালৈ আহিছিলে নেকি? আহিছিলে তো হাতত কেমেৰা এটা লৈ। আমাৰ ঘৰৰ পৰাই 2জনী ওলাই গৈছিল। ক'ত গৈছিল সুধিছিলোঁ, কিন্তু সিহঁতে নক'লে একো। কৈছিল ক'ৰবাত ফটোশ্বুট কৰিবলৈ যাওঁ। কি হ'ল এতিয়া? ৰাজশ্ৰী 3 দিন ধৰি ঘৰত নাই।
আৰু মই টিনাক সুধিছিলোঁ তাইৰ লগত ৰাজশ্ৰী কৈছিল নেকি বুলি, কিন্তু টিনাই মিছা কথা কিয় কৈছে? টিনাই কৈছে ইয়ালৈ বোলে অহাই নাই। কি তাই তেনেকৈ কৈছে? তাই কিয় মিছা কথা ক'লে? আপুনি এবাৰ তাইক মাতকচোন। ঠিক আছে ৰ'ব। টিনা, টিনা, কি হ'ল তোমাৰ? আংকুল, আপুনি? তই আংকুলক কিয় মিছা কথা কৈছ? টিনা আমাৰ ঘৰলৈ অহা নাই বুলি। সিদিনাটো দুইজনী ওলাই গৈছিলি ক'ৰবাত ফটোশ্বুট কৰিবলৈ। তাৰ পিছতো কিয় মিছা কথা ক'লি? ৰাজশ্ৰী 3 দিন ধৰি ঘৰলৈ অহা নাই। ক'ত আছে তাই? তই জানো যদি ক। মই কি ক'ম? ৰাজশ্ৰী ক'ত আছে? তই যদি নক তোৰ পিঠি দুফাল কৰিম এতিয়া মই। কবিনে ক'ত আছে? আৰু সেইদিনা তহঁতে ফটোশ্বুট কৰিবলৈ ক'লৈ গৈছিলি? মা, আমি এখন জংঘলত ফটোশ্বুট কৰিবলৈ গৈছিলোঁ। ওচৰে পাজৰে গাঁও আছিল নে নাই? আছিল। গাঁওখনৰ নাম কি? চাইনবোৰ্ড এখনত লিখা আছিল। গাঁওখনৰ নাম হেনো ৰতনপুৰ। কি হ'ল তাৰপিছত কৈ যা। আমি 4জন গৈছিলোঁ। মৃণাল, মৃন্ময়, মই আৰু ৰাজশ্ৰী। তাৰপিছত ৰাজশ্ৰীয়ে ফটো তুলি আছিল। তেনেকৈ মৃণাল আৰু মৃন্ময় ক'লে ৰাজশ্ৰীৰ লগত প্ৰেংক এটা কৰোঁ বুলি। ৰাজশ্ৰী বহুত ভয়াতুৰ আছিল। সেইকাৰণে আমি অলপ আঁতৰত গৈ তাইক ভয় খুৱাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তাই ঘপককৈ নাইকিয়া হৈ গ'ল। কোনফালে গ'ল আমি একো ধৰিব নোৱাৰিলোঁ। সেইখন হাবিত বেছি সময় থকাটো ভাল নহয় বুলি আমি তিনিওটাই পলাই দিলোঁ। তাৰপিছত আৰু আমি একো নাজানো। খাই জীয়াই আছেনে নাই সেইটো নাজানো আমি। কি? মোৰ ছোৱালীজনী। মই আজি তালৈ যাম। তাই মৰিব নোৱাৰে। মোৰ মনে কয় তাই এতিয়াও জীয়াই আছে। ৰাজশ্ৰীক যদি কেনেবাকৈ নাপাওঁ নহয়, তহঁত তিনিটাৰ পিঠি ফালিম কৈ থলোঁ। আপুনি যাওকচোন সেই গাঁওখনৰ ফালে খবৰ খাতি লগ গৈ গাঁওখনৰ কাৰোবাৰ সৈতে থাকিব পাৰে। তাকে মই যাওঁ বাৰু, দেৰি কৰি নাথাকোঁ আৰু। ঠিক আছে যাওক। শুনকচোন। হয় কওকচোন। এইখন ৰতনপুৰ হয়নে? হয়, এইখনে ৰতনপুৰ। কাক বিচাৰিছে? মই বহুত দূৰৰ পৰা আহিছোঁ। মোৰ ছোৱালীজনী ইফালে আহিছিল মানে ফুৰিবলৈ কাৰণে। আপোনালোকৰ ওচৰৰ জংঘলখনতে হেৰাই গৈছিল। তাকে বোলো ইয়াত মোৰ ছোৱালীজনী আছে নেকি সুধিবলৈ আহিছিলোঁ। হয়, আমাৰ গাঁৱত এজনী ছোৱালী আছে। ক'ৰ হয় কি হয় একো নাজানো। ল'ৰা এটাই তাইক জংঘলৰ পৰা তুলি আনিছিল। এতিয়ালৈকে সন্ধান ওলাব পৰা নাই তাইৰ মাক দেউতাকৰ। মানে এইখন গাঁৱত নেটৱৰ্ক একেবাৰে নাপায়। তাই ফোন কৰিব খুজিও ফোন কৰিব পৰা নাই। আৰু তাতে যোনখন ঘৰত আছে সেইখন ঘৰো ইমান উন্নত নহয়। তাইক যে টকা দি চহৰলৈ পঠিয়াই দিব, সেইকাৰণে বেচাৰীজনী ইয়াতে ফচি থাকিবলগীয়া হৈছে। সেইজনী মানে আপোনাৰে ছোৱালী? হয়, সেইজনী মোৰ ছোৱালী। বলকচোন লৈ বলক। কোন ঘৰ মানুহ? ঠিক আছে তেনেহ'লে মই আপোনাক লৈ যাম তালৈ। আহক নহ'লে আপুনি মোৰ পিছে পিছে, মই আপোনাক তালৈকে লৈ যাওঁ। ঠিক আছে বলক। ঘৰত কোনোবা আছনে? আৰে দাদা আপুনি? তহঁতৰ ঘৰত যে ছোৱালীজনী আছিলে, কি হ'ল তাই? সেই ছোৱালীজনী দেউতাক আহিছে নিবলৈ কাৰণে। কি? এইজন তাইৰ দেউতাক। তাইক মাতচোন। ৰ'ব মই মাতি দিছোঁ। মাজনী, মাজনী। কি হ'ল আণ্টি? আৰে দেউতা তুমি? ৰাজশ্ৰী, দেউতা মই তোমালোকক বহুত মিছ কৰি আছোঁ। তুমি ফোন এটাতো কৰিব পাৰা। দেউতা মোৰ মোবাইলটো হেৰালে আৰু এইখন গাঁৱত নেটৱৰ্কে নাপায় ফোন কৰিবলৈ কাৰণে। মই সেইকাৰণে কৰা নাই। মই গম পাইছিলে তুমি আহিবা বুলি। এতিয়া নিবলৈ আহিছোঁ তোমাক, বলাই যাওঁগে। তুমি কিয় নোকোৱাকৈ আহিব লাগে ঘৰত কোৱাচোন? কৈ অহা হয়তো হয় ন? টিনাইও মিছা কথা ক'লে। সিহঁতবোৰে মোক বিপদত পেলালে। সিহঁত বন্ধু নহয়, বন্ধু নামত কলংক। সিহঁতে জানে মই বহুত ভয় খাওঁ বুলি। সেইকাৰণে সিহঁতে এইটো গেম ৰচিলে। মই সিহঁতক কেতিয়াও ক্ষমা নকৰোঁ কৈ থলোঁ দেউতা। ঠিক আছে, নালাগে কৰিব বাৰু। এতিয়া ব'ল লৈ যাওঁ তোক। আপোনাক যে কি বুলি ধন্যবাদ দিওঁ নহয়। আপোনালোকে মোৰ ছোৱালীজনীক ইমান ধুনীয়াকৈ ৰাখিছে। তাইক অলপ বহুত কষ্ট পাবলৈ দিয়া নাই। বহুত ধন্যবাদ। ধন্যবাদ দিব নালাগে দিয়ক। মানৱতাৰ খাতিৰত আমি এইটো কৰিছোঁ। তাইক যদি আজি নলা হয়, তাই কেতিয়াও জীয়াই নাথাকিলে হয়। সেইখন হাবি বহুত ভয়ানক। মাজনীও তুমি ইমান দিন থাকিলা আমাৰ ঘৰত, তোমালৈ বৰকৈ মনত পৰি থাকিব। মোৰো আণ্টি, মোৰো আপোনালৈ বহুত মনত পৰি থাকিব। বহুত মিছ কৰিম আপোনাক। ই ক'ত গ'ল? জানো ক'ত গ'ল, ৰাতিপুৱাই ওলাই গৈছে, এতিয়ালৈকে অহাই নাই। মই বোলো তাকো এবাৰ লগ কৰি যাওঁ, মানুহটোৱে নাই। ৰাজশ্ৰী, এয়া চোৱা মই তোমাৰ কাৰণে কি আনিছোঁ। তোমাৰ কাৰণে কাপোৰ আনিছোঁ। কিমান সদায় চাদৰ মেখেলাবোৰকে পিন্ধি থাকিবা। সেইকাৰণে মই আজি তোমাৰ কাৰণে বেলেগ কাপোৰ আনিছোঁ। আজিৰ পৰা তুমি বেলেগ কাপোৰ পিন্ধিব পাৰিবা। কিন্তু এইজন কোন? মই চিনি পোৱা নাই যে। এয়া মোৰ দেউতা, মোক নিবলৈ আহিছে। কি? মই আৰু তুমি অনা কাপোৰ পিন্ধিব নোৱাৰোঁ। মই আজি যামগে ঘৰলৈ। তোমাক আৰু আণ্টিক বহুত মিছ কৰিম। তোমালোকে মোক যিখিনি কৰিলা, বেলেগ হোৱা হয় কেতিয়াও নকৰিলে হয়। বহুত ধন্যবাদ। ইমান কেইদিন থাকিলা, এতিয়া ঘপককৈ যাবলৈ ওলাইছা। বহুত বেয়া লাগিছে মনটো। কি কৰিবা, যাবতো লাগিবই। মোৰ নিজৰ ঘৰ আছে ন। আকৌ আহি থাকিম দিয়া তোমালোকক লগ কৰিবলৈ কাৰণে। মই তোমালোকক কেতিয়াও পাহৰি নাযাওঁ। মাজনী, দেৰি হৈছে, ব'লা আকৌ। ঠিক আছে দেউতা, ব'লা মই আহিছোঁ।
দুদিনমানতে ছোৱালীজনী বৰ মৰম সিঁচি থৈ গ'ল আমাৰ মাজত। বৰ মৰমীয়াল আছিল ছোৱালীজনী। তাকে মা, যাবতো লাগিবই, তাইৰো এখন নিজৰ ঘৰ আছে। তাকেইতো, হ'ব দে, এতিয়া কান্দি-কুটি থাকিব নালাগে। কান্দি-কুটি থাকিলে জানো আকৌ ঘূৰাই পাবি তাই? কিয় জানো আপোন বুলি ভবা মানুহবোৰ ইমান সোনকালে আঁতৰি যায়। দুখ নকৰিবিও, তাই ধনী ঘৰৰ ছোৱালী। আমাৰ ঘৰত এইকেইদিন এডজাষ্ট কৰি আছিলে আৰু এতিয়া তাই দেউতাকে নিবলৈ আহিছে যেতিয়া তাইতো নগৈ এইখন ঘৰতে থাকিব নেকি? নোৱাৰে, তাই কেতিয়াও নোৱাৰে আমাৰ নিচিনা ঘৰ এখনত থাকিবলৈ। কিয় নোৱাৰিম আণ্টি? পাৰিম মই। মাজনী, তুমি? মই ঘূৰি আহিলোঁ। মই আৰু নাযাওঁ সেইখন ঘৰলৈ। মই ইয়াতে থাকিব বিচাৰোঁ আপোনালোকৰ মাজত। কওক আণ্টি, আপুনি মোক আপোনাৰ বোৱাৰী বনাব পাৰিবনে? এয়া তুমি কি কৈ আছা? আণ্টি, মই সঁচা কথা কৈছোঁ। মই ইয়াক ভাল পাই পেলালোঁ। ইয়াতে আৰু মই থাকিব নোৱাৰোঁ। মই দেউতাক সকলোবোৰ কথা ভাঙি চিঙি কৈ থৈ আহিছোঁ। মোৰ দেউতাই বুজি পাইছে। কওক আণ্টি, মোক আপোনাৰ বোৱাৰী বনাব পাৰিবনে? কিয় নোৱাৰিম? পাৰিম। তুমি মোৰ বোৱাৰী হ'লে মই বহুত সুখী অনুভৱ কৰিম। তুমি এইখন ঘৰত থকাটোৱে বিচাৰোঁ মই। তুমি আমাৰ পৰা আঁতৰি যোৱা কথাটো শুনি বুকুখনত কিবা সুখে খুন্দা মাৰি ধৰিছেচোন। এতিয়া আকৌ ভাল লাগি গৈছে তুমি অহা দেখি। মই আপোনাক বেলেগৰ দৰে ভাল ভাল খাদ্য ৰান্ধি দিব নোৱাৰিম। নালাগে ৰান্ধিবলৈ, মই ৰান্ধিম। মই আপোনাক বেলেগৰ দৰে কামত সহায় কৰি দিব নোৱাৰিম। যিখিনি পাৰোঁ সেইখিনি নিশ্চয় কৰিম। মই শিকাই দিম। তথাপি তুমি মোৰ বোৱাৰী হোৱা। তথাপি তুমি এইখন ঘৰৰ পৰা আঁতৰি নাযাবা। অকৰাটো কি চাই আছা? মই যে ঘূৰি আহিছোঁ, একো মানে ৰেছপন্সে নাই। কেলে নাই আকৌ, মোৰ বহুত ফূৰ্তি লাগিছে। ময়ো তোমাক লাহে লাহে ভাল পাই পেলাইছিলোঁ, সেইকাৰণে মোৰ বেছি দুখ লাগিছে। হ'ব সেইকাৰণে ইমান দিন থাকিলেও ক'ব নোৱাৰিলা। কেনেকৈনো কওঁ? তুমি হ'লা ধনী ঘৰৰ ছোৱালী আৰু আমি দুখীয়া ঘৰৰ। ধনী দুখীয়া বুলি একো কথা নাই, মানুহৰ মনটোহে আছে। আৰু তোমালোকৰ মনটো বহুত ভাল। মই এইকেইদিন থাকিয়ে গম পাই গৈছোঁ।